ঢিঙৰ চহৰীয়াত পথাৰৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱৰ পথাৰৰ মাজত এক অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনোবাই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। মুখত আৰু দেহত আঘাতৰ চিহ্ন পৰিলক্ষিত হৈছে বুলিও জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। পুৱা পথাৰত কাম কৰিবলৈ গৈ দেখা পাই মৃতদেহটোৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ঢিং আৰু আহোম গাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, মটন্দ্ৰা লাইভ। হয়, এইটো আজি ৰাতিপুৱা প্ৰায় 5:30 মান বজাত মানে আমাৰ গাঁৱৰে মানুহ মানে পথাৰ চাব আহিছিল। তেতিয়া পথাৰ চাব আহোঁতে মানে দেখিছে তাত মানে ডেড বডি এটা মানে মুখটো মানে তলত হৈ পৰি আছে। তাৰপিছতে তেওঁ মানে চাই পেলাই একো মানে হেৰি কৰা নাই আৰু তাৰপিছত মানে গাঁৱত আমি ভিডিবি আছোঁ, গাঁওবুঢ়া আছে, আমাক জনালে। জনাৰ পিছত আমি আকৌ ওপৰত জনালোঁ প্ৰশাসনক। আমি আহোম গাঁও IC ছাৰক ফোন মাৰিলোঁ। তেনেকৈ ছাৰকে ফোন কৰি পিছত ছাৰে আহিলে, ছাৰে চালে, চাই পেলাই এতিয়া দেখিলে আমি ওচৰতো আমাৰ এই ভেৰভেৰি গাঁৱত আমাৰ এই মুছলিম মানুহ আছে, তেখেতসকলকো মাতি পেলাই আহি চাইছে, কিন্তু চিনি পোৱা নাই মানুহজন ক'ৰ হয়। আৰু আমি খবৰ তেনেকৈ ওচৰে পাজৰে কৰিছোঁ, কিন্তু কোনে মানে চিনি পোৱা নাই। এতিয়া ক'ৰ মানুহ, কি কথা, কেনেকৈ আহি ইয়াত মানে থাকিলে ডেড বডিটো, আমি এইটো ক'ব নোৱাৰোঁ। এতিয়া আমি প্ৰশাসনক মানে চমজাই দিছোঁ। ঢিং থানাৰ OC ছাৰ আহিছে, এতিয়া তেখেতসকলে পৰ্যায়ক্ৰমে ফৰ্মেলিটি হিচাপে মানে কামখিনি কৰি আছে। এইখিনি আমি ঠাইডোখৰ হ'ল এইটো আমাৰ চহৰীয়া গাঁও হয়, বড়ো গাঁও। মৃতদেহ ঠিক তেনেকৈ আমি একেবাৰে ওচৰলৈকে মানে গৈ চাইছোঁ, তথাপিও মানে ইমান স্পষ্টকৈ ধৰিব পৰা নাই। তথাপিও মানে মুখত মানে এই মুখখনৰ এই ওঁঠবিলাক যে মানে ফাটি থকা বুলি মানে একেবাৰে ওচৰত যোৱা মানুহখিনি কৈছে। আৰু দাঁত চাত মানে পৰি গৈছে, আৰু হয়তো আঁঠুৰ ওপৰত যিখিনি হেৰি মানে হৈছে সেইটো স্পট হয়তো তেনেকৈ কিবা ঘাইল চাইল থাকিবও পাৰে, বগা হৈ আছে মানে। মোৰ মতে সেইটো কিবা বেণ্ডেড চেণ্ডেড মাৰাহে আছে নেকি, একেবাৰে মানে বস্তু ডেড বডিটো মানে গোন্ধ ওলাই গ'ল যে, সেইটো কাৰণে একেবাৰে ওচৰত মানে গৈ চাব পৰা নাই। কেনেকৈ কি হ'ল ঘটনাটো আমি এইটো ক'ব নোৱাৰোঁ। সন্দেহ মানে এতিয়া ধৰক ডেড বডিটো মানে চাই পেলাই আমি এইটো সন্দেহ কৰিছোঁ, হয়তো এইটো যোৱাকালিলৈকে এতিয়া যিখিনি ডেড বডিটো আছে পথাৰত পৰি আছে, মানে ওচৰতে কালি মানে পথাৰ, এতিয়াতো আমাৰ ৰোৱাৰ কাম চলি আছে, আমাৰ গাঁৱৰ মানুহখিনি মানে আহি পেলাই মানে পথাৰত কাম কৰি আছে বা কঠীয়া তুলিছে, তেওঁলোকে কালি দিনত একো দেখা নাই বুলি। কিন্তু এইটো ঘটনাটো যদি হৈছে আজি ৰাতিৰ ভিতৰত হৈছে, আৰু হয়তো এইটো ক'ৰবাত ঘটনাটো মানে হৈছে, কিন্তু ডেড বডিটো হয়তো ইয়াতে আনি পেলাই কোনোবা পেলাই থৈ গ'ল, আমাৰ মানে সন্দেহ। VDP ছেক্ৰেটাৰী, তাৰমানে আমাৰ যিটো চহৰীয়া ছেক্ৰেটাৰী, তেখেতে ফোন কৰিলে মোক ৰাতিপুৱা 6টা বজাত, এনেকুৱা আমাৰ ইয়াত ডেড বডি এটা পৰি আছে, সেইটো অলপ চাব লাগে আৰু গামোৰাকো মাতিছে বুলি ক'লে। তাৰপাছত প্ৰশাসনকো মানে জনোৱা বুলি ক'লে। তাৰপাছত মই আহি দেখা পালোঁ ইয়াত মানে ডেড বডিটো তলমুখ হৈ পেলাই পৰি আছে। তাৰপাছত যিটো দেখা পালোঁ ইয়াত মানে ডেড বডিটো মানে অলপ ফুলা যেন দেখা পালোঁ। আৰু তাৰপাছত আমিতো এতিয়া প্ৰশাসন নোহোৱাৰ কাৰণে আমি তেনেকৈ একো টাচো কৰা নাই, দূৰৰ পৰা চাইছোঁ। তাৰপিছত প্ৰশাসনৰ মানুহ অহাৰ পাছত মানুহটোক মানে আমাৰ স্থানীয় কোনোবা এজনে লুটিয়াই দিলে। লুটিয়াই দিয়াৰ পাছত দেখা পাইছোঁ মুখবিলাক ফটা আছে, আৰু মাথাটো অলপ চুপ পোৱা স্পট দেখা গৈছে, আৰু মানুহটো ফুলি গ'ল। ফুলি যোৱাৰ কাৰণে মানে ইমান ভালকৈ ধৰিব পৰা নাই, আকৌ পানীত পৰি থকাৰ কাৰণে তেনেকৈ ভালকৈ ধৰিব পৰা নাই। যিখিনি দেখিছোঁ এতিয়া আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনে যি কৰে সেইটোৱে হ'ব।